ইছৰাইল জাতিৰ বাবে ভৱিষ্যতৰ কিবা আশা আছেনে? এই বিষয়ে ঈশ্বৰে কিবা জনাইছেনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদী পুস্তকৰ ২৯ নম্বৰ অধ্যায়ৰ পৰা ৩০ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৩১ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জেখনিয়া ৰজাৰ দিনত যিহুদী লোকৰ প্ৰথমটো দলক বাবিল দেশলৈ বন্দী কৰি নিয়াৰ পাছত সেই বন্দী লোকসকললৈ জিৰিমিয়াই লিখা বাৰ্তাটোৰ কথা আমি পালোঁ। সেই বাৰ্তাটো এনেধৰণৰ আছিল যে তোমালোকে বাবিল দেশতে ভালদৰে থিতাপি লোৱা। খুব সোনকালে তোমালোক মুকলি হৈ ঘূৰি আহিবা বুলি নাভাবিবা। তাতেই তোমালোকে জীৱনটো নতুনকৈ আৰম্ভ কৰা। ভৱিষ্যতৰ বিষয়ে আঁচনি পৰিকল্পনা আদি কৰা, কাৰণ তাতেই তোমালোকে বহুদিন থাকিব লাগিব। ঈশ্বৰে জিৰিমিয়াৰ যোগেৰে যেনেদৰে জনাই দিছিল, ঘটনাবোৰ তেনেদৰেই নীৰৱে আগবাঢ়ি গৈ আছিল। জিৰিমিয়াৰ যোগেদি অহা বাৰ্তাবোৰ যে সঠিক আৰু শুদ্ধ সেই কথা প্ৰকাশ হৈ আছিল। আনহাতে ভুৱা ভাৱবাদী হননিয়াই কৈছিল যে ২ বছৰৰ ভিতৰতে বাবিলৰ ক্ষমতা ভাঙি যাব। কিন্তু তাৰ পাছত ৭ বছৰ পাৰ হৈ গ'ল আৰু বাবিলৰ ৰজা নবুখদনেছৰে নগৰৰ দেৱালৰ বাহিৰতে আছিল। তেওঁৰ ক্ষমতা ভাঙিব যোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ জিৰচালেমহে ভাঙিবলৈ আগবাঢ়ি গৈ আছিল। কথাবোৰ বেয়াৰ পৰা বেয়ালৈ গতি কৰি আছিল। জিৰচালেম ইতিমধ্যে বেবিলনৰ ছাদ থকাৰ সময়তো ঈশ্বৰৰ ভাৱবাদী জিৰিমিয়াই দিয়া প্ৰভুৰ বাক্য শুনিবলৈ যিহুদী জাতিটোৱে অস্বীকাৰ কৰি আছিল। ৩১ নম্বৰ অধ্যায়টো মই কৰিম অধ্যায় বুলি ক'ব পাৰি। অৰ্থাৎ ঈশ্বৰে কিছুমান কাম কৰিম বুলি জনাই দিয়া আমি এই অধ্যায়টোত পাওঁ। আচলতে ৩০ নম্বৰ অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈকে গোটেইখিনি কথা এটা অতি উজ্জ্বল আৰু উৎসাহজনক গীতৰ নিচিনা বুলি আমি ক'ব পাৰোঁ। এই পৰ্যন্ত আমি জিৰিমিয়াৰ বিষয়বস্তুৰ গুৰুত্ব আছিল ঈশ্বৰৰ সুদবিচাৰৰ ওপৰত, কিন্তু তেওঁৰ বাৰ্তাটো এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত হিচাপে আমি দেখা পাওঁ। এই অধ্যায়কেইটাক ইছৰাইলৰ পৰিত্ৰাণৰ বিজয় গীত বুলিও অভিহিত কৰা হৈছে। আৰু মন কৰিবলগীয়া কথা এয়ে যে যিহুদাৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ সময়তে এইখিনি লিখা হৈছিল। ইতিমধ্যে নবুখদনেছৰৰ সৈন্যবাহিনী আহি জিৰচালেমৰ দেৱালৰ বাহিৰত নগৰখন ধ্বংস কৰিবলৈ আৰু মন্দিৰ জ্বলাবলৈ সাজু হৈছে। মিছা ভাৱবাদীসকলৰ প্ৰতিজ্ঞা মিছা বুলি প্ৰমাণিত হৈছে। জিৰিমিয়াই তেনেকুৱা সময়তে এই উৎসাহজনক কথাবোৰো লিখি আছিল, কাৰণ এয়া আছিল ঈশ্বৰে কৰা প্ৰতিজ্ঞা। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখনৰ ২৯ আৰু ৩০ নম্বৰ অধ্যায়ৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ ৩১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটো যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, গতিকে অনুষ্ঠানটো শুনিবৰ সময়ত লগত বাইবেলখন লৈ ল'লে ভাল হয়। আপুনি বাৰু লগত বাইবেলখন মেলি লৈছেনে? এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন ভাৱবাণীমূলক পুস্তক। ভৱিষ্যতে ঘটিবলগীয়া কিছুমান কথা জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকসকলক জনাই আছিল। ইছৰাইলৰ লোকসকলৰ দুখন ৰাজ্য, উত্তৰৰ ৰাজ্যখন ইছৰাইল, দক্ষিণৰখন যিহুদা। উত্তৰৰ ৰাজ্য অৰ্থাৎ
ইছৰাইলৰ লোকসকলক ইতিমধ্যে শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি নিছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি থকা কাৰণেই তেওঁলোকলৈ ঈশ্বৰৰ পৰা তেনেদৰে শাস্তি আহিছিল। যিহুদাৰ লোকসকলকো ঈশ্বৰে সাৱধান কৰি দি আছে, তেওঁলোকে যাতে মন্দতা এৰি ঈশ্বৰলৈ ঘূৰে। তেওঁলোকৰো একেই অৱস্থা হ'ব বুলি জনাই থকা হৈছে। আৰু আচলতে তেওঁলোকৰো একেই অৱস্থা হৈছিল। নবুকদনেছৰ ৰজাৰ যোগেদি তেওঁলোকলৈ ঈশ্বৰৰ শাস্তি আহিছিল। নবুকদনেছৰ ৰজাই যিহুদাৰ লোকবিলাকক বন্দী কৰি লৈ গৈছিল। নবুকদনেছৰ ৰজাই জেৰুচালেম নগৰো ধ্বংস কৰিছিল। কিন্তু ঈশ্বৰে জিৰিমিয়াৰ যোগেদি ভৱিষ্যতে আহিবলগীয়া সুদিনৰ কথা তেওঁলোকৰ আগত জনাই আছে। এনেকুৱা ধৰণৰ ভাৱবাণীবোৰেই আমি এই পুস্তকত পাওঁ। এই জিৰিমিয়া পুস্তকৰ 31 নম্বৰ অধ্যায়টো মই কৰিম বোলা অধ্যায় বুলিব পাৰি। কাৰণ এই অধ্যায়টোত মই কৰিম বুলি 15 বাৰ কোৱা হৈছে। যিজনে এনেদৰে মই কৰিম বুলি কৈছে, তেওঁ হৈছে স্বয়ং ঈশ্বৰ। স্বয়ং ঈশ্বৰে যেতিয়া 15 বাৰ কৰিম বুলি কৈছে, তাৰ মানে তেওঁ যে নিশ্চয়কৈ কৰিব তাৰেই নিশ্চয়তা তেওঁ জনাইছে। তেওঁ কৈছে যে তেওঁ সকলো ইছৰাইল পৰিয়ালৰেই ঈশ্বৰ হ'ব। এই ভাৱবাণী কিন্তু এতিয়ালৈকে সিদ্ধ হোৱা নাই। বৰ্তমানলৈকে যিমানবিলাক ইছৰাইলীয় লোক স্বদেশলৈ ঘূৰি গৈছে, তাৰে এই ভাৱবাণী সিদ্ধ হোৱা নাই। কাৰণ তেওঁলোক সত্য ঈশ্বৰলৈ এতিয়াও ঘূৰা নাই। আৰু ঈশ্বৰো গোটেই ইছৰাইল পৰিয়ালৰ ঈশ্বৰ এতিয়ালৈকে হোৱা নাই। আমি সময়ে সময়ে শুনিবলৈ পাওঁ যে সেই ইছৰাইল দেশত খ্ৰীষ্টীয় লোকসকলৰ ওপৰত তাৰণা অত্যাচাৰ চলে। আৰু সেয়ে প্ৰমাণ কৰে যে তেওঁলোক সত্য ঈশ্বৰলৈ এতিয়াও ঘূৰা নাই। এই 31 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত ঈশ্বৰৰ অনুগ্ৰহ আৰু 3 নম্বৰ পদত তেওঁৰ প্ৰেমৰ কথা কোৱা হৈছে। ঈশ্বৰে ইছৰাইলক প্ৰেম কৰে অনন্তকলীয়া প্ৰেমেৰে। তেওঁ জগতক প্ৰেম কৰে, অৰ্থাৎ তেওঁ আপোনাক আৰু মোক সকলোকে প্ৰেম কৰে। ঈশ্বৰৰ এই প্ৰেমৰ গভীৰতা বুজা বৰ টান। ঈশ্বৰৰ সেই প্ৰেমৰ কাৰণে তেওঁ ঈশ্বৰ হৈও মানুহ ৰূপত যীশু অৱতাৰত এই জগতলৈ আহিল আৰু মানুহৰ পাপৰ শাস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ যি মূল্য, তাক পৰিশোধ কৰিলে নিজৰ প্ৰাণ দানেৰে। মানুহক প্ৰেম নকৰিবলৈ কাইলৈকে যদি তেওঁ সিদ্ধান্ত লয়, তেন্তে মানুহ জাতিয়ে জনা উচিত যে সকলো মানুহ নৰকত অনন্ত মৰণেৰে পতিত হ'ব অনন্ত কাললৈকে। কিন্তু ধন্য হওক ঈশ্বৰৰ নাম যে তেওঁ আমাক অনন্তকলীয়া প্ৰেমেৰে প্ৰেম কৰে। এতিয়া আমি অধ্যায়টো পাঠ কৰি যাম। যিহুদা ৰাজ্যৰ শেষৰজন ৰজা আছিল ছিদিকিয়া, আৰু উত্তৰৰ ৰাজ্য ইছৰাইলৰ শেষৰজন ৰজা আছিল হোছিয়া। কিন্তু ইতিমধ্যেই উত্তৰৰ ৰাজ্যখন শত্ৰুৰ হাতত পৰাস্ত হৈছিল আৰু তেওঁলোকক বন্দী কৰি লৈ যোৱা হৈছিল। সেই সময়ত নবুকদনেছৰ ৰজাৰ সৈন্যবাহিনী আহি জেৰুচালেম নগৰৰ দেৱালৰ সন্মুখ পাইছিলহি আৰু জেৰুচালেম ধ্বংস কৰিবলৈ আৰু জেৰুচালেমত থকা ঈশ্বৰৰ মন্দিৰ জ্বলাই পুৰি পেলাবলৈ উদ্যত হৈছিল। ভুৱা ভাৱবাদীসকলৰ ভাৱবাণী মিছা বুলি প্ৰমাণিত হৈছিল। 7 বছৰ আগতে হননিয়া নামৰ ভাৱবাদী এজনে কৈছিল যে 2 বছৰৰ ভিতৰতে বাবিল ধ্বংস হ'ব। কিন্তু সেইদৰে ঘটা নাছিল। নবুকদনেছৰ ৰজা ধ্বংস হোৱা নাছিল, তেওঁ জীয়াই আছিল। যিহুদাৰ লোকসকলৰ কাৰণে অতিশয় ৰূপে জীৱিত ৰূপতেই আছিল সেই নবুকদনেছৰ ৰজা। জিৰিমিয়াৰ যি বাৰ্তা আমি ইয়াত পাওঁ, সেই বাৰ্তা হৈছে উৎসাহৰ বাৰ্তা। 30 নম্বৰ অধ্যায়ত আমি পাইছিলোঁ যে জিৰিমিয়াৰ যোগেদি ঈশ্বৰে জনাই দিছিল ভৱিষ্যতে আহিবলগীয়া ভয়ংকৰ মহাক্লেশৰ দিনৰ কথা। তাক জাকুবৰ ক্লেশ বুলি কোৱা হৈছে।
কিন্তু সেই মহাক্লেশৰ সময়ৰ পাছত আহিব সেই ইছৰাইল জাতিৰ মুক্তি, ইছৰাইল দেশৰ মুক্তি আৰু ইছৰাইলীয় লোকবিলাকৰ পুনৰ সংস্থাপনৰ দিন। এতিয়া আমি প্ৰথমতে পঢ়ি দিব খুজিছোঁ 31 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, নহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। 31 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। জিহুৱাই কৈছে, সেই সময়ত মই ইছৰাইলৰ আটাই গোষ্ঠীৰ ঈশ্বৰ হ'ম আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব। এই ভাৱবাণীটো এতিয়াও ফলিওৱা নাই, কাৰণ সেই সময় এতিয়াও অহা নাই। আজিৰ ইছৰাইল দেশলৈ চালে আমি এই ভাৱবাণীটো ফলিওৱা বুলি ক'ব নোৱাৰোঁ, কাৰণ তাৰ মানুহবোৰ এতিয়াও প্ৰভুলৈ ঘূৰি অহা নাই। মানুহবোৰৰ প্ৰত্যাৱৰ্তন ঘটিছে নিজৰ দেশলৈ, কিন্তু তেওঁলোক প্ৰভুলৈ ঘূৰা নাই। 2 আৰু 3 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, মই ইছৰাইলক বিশ্ৰাম দিবলৈ গমন কৰা কালত তৰোৱালৰ পৰা ৰক্ষা পোৱা জাতি ইছৰাইলে অৰণ্যত কৃপা পালে। জিহুৱাই দূৰৰ পৰা দৰ্শন দি মোক ক'লে, সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই নিমিত্তে মই তোমাক বহু কালৰে পৰা দয়া কৰি আহিছোঁ। ইছৰাইলৰ লোকসকলক কিয় ঈশ্বৰে তেওঁলোকৰ নিজৰ দেশত পুনৰ সংস্থাপিত কৰিব, তাৰ কাৰণটো আমি ইয়াত পাওঁ। আমি এই কথা বিশ্বাস কৰোঁ যে ঈশ্বৰে ইছৰাইল জাতিক সেই দেশত পুনৰ সংস্থাপিত কৰিব বিচাৰে তেওঁৰ নিজৰ সময়মতে, নিজৰ আঁচনিমতে আৰু নিজৰ বিশেষ উদ্দেশ্যেৰে। তাৰ কাৰণটো তেওঁ ইয়াত দি দিছে, মই তোমালোকক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰোঁ। এই পদটো ঈশ্বৰৰ বাক্যৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় পদ। বহুতো লোকে প্ৰশ্ন কৰে, ঈশ্বৰে এই জাতিটোকনো কেনেকৈ প্ৰেম কৰিব পাৰে? নিশ্চয় ভাল প্ৰশ্ন, কিন্তু এই প্ৰশ্নটো অলপ বহলাই আমি এনেদৰেও সুধিব পাৰোঁ, ঈশ্বৰেনো আমাক আজি প্ৰেম কৰিব পাৰেনে? ঈশ্বৰে আমাক প্ৰেম কৰা উচিত নে? প্ৰভু যীশুৱে কৈছিল, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে জগতলৈ দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যোহনে লিখা শুভবাৰ্তা 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। ঈশ্বৰে কেৱল ইছৰাইলকেই নহয়, তেওঁ গোটেই জগতকে প্ৰেম কৰে। তেওঁ আপোনাক প্ৰেম কৰে, তেওঁ মোকো প্ৰেম কৰে। যিহুদীসকলৰ পিনে আঙুলি টোৱাই যিহুদীসকলক সমালোচনা কৰা সহজ, কিন্তু ঈশ্বৰে কৈছে যে তেওঁ তেওঁলোকক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰে। সেই বিষয়ে আমি একো কৰিব নোৱাৰোঁ। ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে নিজৰ ইচ্ছাৰে। সেই প্ৰেম আমি নোহোৱা কৰিব নোৱাৰোঁ। আনৰ পিনে আঙুলি নুটুৱাই আমি নিজলৈ সেই আঙুলি টোৱাই চাব লাগে। ঈশ্বৰৰ দৃষ্টিত আমি আন জঘন্য পাপীৰ নিচিনাই পাপী, আন অবিশ্বাসী লোকবিলাকৰ নিচিনাই পাপী। আমাক মুক্তিৰ পথ দিবৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আমাৰ হৈ মৃত্যুবৰণ কৰিব লগা হ'ল। আমি ইছৰাইললৈ আঙুলি নুটুৱাই নিজৰ বিষয়ে এনেদৰে প্ৰশ্ন কৰা উচিত, ঈশ্বৰেনো মোক প্ৰেম কৰিব পাৰেনে? মোৰ নিচিনা জঘন্য মানুহক আমাক যে তেওঁ প্ৰেম কৰে, সেই কথাটো চিন্তা কৰি আমি আচৰিত হোৱা উচিত। মই তোমাক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰোঁ। চিৰস্থায়ী এই শব্দটোৰ বিষয়ে আমি আচলতে বিশেষ ভালদৰে নাজানো, কাৰণ আমি এখন অস্থায়ী জগতত বাস কৰোঁ। বেছিভাগ বস্তুৱেই অস্থায়ী, ক্ষণস্থায়ী, কিন্তু আমালৈ ঈশ্বৰৰ প্ৰেম চিৰস্থায়ী, কেতিয়াও নোহোৱা নহয়। ইছৰাইলক ঈশ্বৰে চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰে। প্ৰেমনো কি? ঈশ্বৰেনো আমাক কিয় প্ৰেম কৰে? তাৰ উত্তৰত আমি এই বুলিয়েই ক'ব পাৰোঁ যে ঈশ্বৰে আমাক প্ৰেম কৰে আমাত কিবা এটা বিশেষত্ব থকা কাৰণে নহয়। তেওঁ যে নিজে প্ৰেম কৰাটো তেওঁৰ ব্যক্তিত্বৰ অংশ, সেইবাবে তেওঁ আমাক প্ৰেম কৰে। আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, প্ৰথম যোহন 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ পাঠ কৰি দিছোঁ। ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ এনে নহয়, কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়চিত্ত হ'বলৈ নিজ পুত্ৰক পঠাই দিলে। ইয়াতেই প্ৰেম আছে।
এই প্ৰেম। ঈশ্বৰে মোকো প্ৰেম কৰে, আপোনাকো প্ৰেম কৰে। কিয় ইমান প্ৰেম কৰে আমি সেইটো ভালদৰে আচলতে কোনেও বুজাই দিব নোৱাৰোঁ। ঈশ্বৰে যে মোক প্ৰেম কৰে সেই কথা ভাবি অতি আচৰিত হওঁ, অভিভূত হওঁ। অহাকালি যদি তেওঁৰ মন সলনি কৰে তেতিয়া কি হ'ব? মই অনন্তকালৰ বাবে হেৰাই যাব লাগিব নৰকত। আপোনাৰো একেই অৱস্থা হ'ব নিশ্চয়। কিন্তু তেওঁ কৈছে তেওঁ আমাক চিৰস্থায়ী প্ৰেমেৰে প্ৰেম কৰে। সেই কথা ভাবিয়েই আমি আশ্বাস পাওঁ। এতিয়া আমি 31 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত এনেদৰে পাওঁ, চোৱা, মই তেওঁবিলাকক উত্তৰ দেশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁবিলাকক আৰু তেওঁবিলাকে সৈতে অন্ধকক, খুৰাক, গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা তিৰোতাক একেলগে গোটাম। তেওঁবিলাক বৰ এদল হৈ এই ঠাইলৈ উলটি আহিব। এই 8 পদৰ কথাখিনি বৰ মন কৰিবলগীয়া কথা। পদটোত কোৱা হৈছে যে যেতিয়া ইছৰাইলীয়া লোকসকলক ঈশ্বৰে স্বদেশত পুনৰ ঘূৰাই আনিব তেতিয়া কণা, লেঙেৰা আদি কৰি সকলো লোককেই গোটাই আনিব। মানুহৰ প্ৰেমহীন নীতিত শাৰীৰিক ৰূপে যোগ্যজনৰহে কেৱল স্থান থাকে, কিন্তু ঈশ্বৰৰ প্ৰেমৰ নীতিত শাৰীৰিকভাৱে পংগুজনৰো স্থান আছে। ঈশ্বৰৰ সমাজত কোনো লোক ব্যথিত, অৱহেলিত আৰু ঘৃণিত হৈ ৰ'বলগীয়া নহয়। 9 নম্বৰ কথাখিনি চাওকচোন। 9 নম্বৰ পদৰ কথাখিনি, তেওঁবিলাকে ক্ৰদন কৰি কৰি আহিব আৰু বিনয় কৰা অৱস্থাৰে পৰা মই তেওঁবিলাকক চলাম। মই তেওঁবিলাকক উজুতি নোখোৱা পোন বাটেদি জুৰিৰ ওচৰেদি গমন কৰাম, কিয়নো মই ইছৰাইলৰ পিতৃ আৰু ইফ্ৰাইম মোৰ জ্যেষ্ঠ পুত্ৰ। পদটোত কৈছে যে ঈশ্বৰ ইছৰাইল জাতিটোৰ পিতৃ। তেওঁ কোনো ব্যক্তিবিশেষৰ পিতৃ নহয়। তেওঁ মুচিক তেওঁৰ দাস বুলিহে কৈছিল। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ যিহুচোৱা 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত। পাঠ কৰি দিছোঁ, শুনিবচোন। মোৰ দাস মুচিৰ মৃত্যু হ'ল, এতেকে তুমি এতিয়া উঠা। এই সকলো লোকেৰে সৈতে মই যি দেশ ইছৰাইলৰ সন্তানবিলাকক দিছোঁ সেই জৰ্দন পাৰ হৈ সেই দেশলৈ যোৱা। দাউদ ৰজাকো তেওঁ তেওঁৰ দাস বুলি কৈছিল। গীতমালা 89 নম্বৰ গীতৰ 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। মই মোৰ মনোনীতজনৰ লগত এটি নিয়ম কৰিলোঁ, মোৰ দাস দাউদৰ আগত এই শপত কৰিলোঁ। কিন্তু ঈশ্বৰে যেতিয়া জাতি এটাক সংগঠিত জাতিৰূপে গণ্য কৰে তেতিয়া তেওঁ নিজকে সেই জাতিটোৰ পিতৃ হিচাপে স্বীকাৰ কৰে। 10 নম্বৰ পদটো পঢ়ি দিছোঁ। সেই জাতিবিলাক জিহুৱাৰ বাক্য শুনা আৰু দূৰত থকা দ্বীপবোৰত তাক প্ৰচাৰ কৰা আৰু কোৱা, যিজনাই ইছৰাইলক ছিন্ন ভিন্ন কৰিলে তেওঁৱেই তাক গোটাব আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাক ৰাখিব। ঈশ্বৰে সুধবিচাৰো কৰে আৰু তেওঁ মৰমো কৰে। যি ঈশ্বৰে শাস্তিবিহী জাতি এটাক বন্দী কৰি বিদেশলৈ পঠায় সেই একেজনা ঈশ্বৰে জাতিটোক শত্ৰুৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তনো কৰোৱায়। প্ৰিয় শ্ৰোতা, ঈশ্বৰে মই কৰিম বোলা কথাষাৰৰ ইমানতেই সমাপ্তি পৰা নাই। তেওঁ কৈছে, মই তেওঁলোকৰ বিলাপ আনন্দত পৰিণত কৰিম, তেওঁলোকক সান্তনা দান কৰিম আৰু তেওঁলোকক আনন্দ কৰোৱাম। কি সান্তনাৰ কথা, কি আশাৰ কথা আৰু কি আনন্দৰ কথা। 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, তেতিয়া যুৱতীয়ে নাচত আনন্দ কৰিব, ডেকা আৰু বুঢ়া লোকে একেলগে আনন্দ কৰিব, কিয়নো মই তেওঁবিলাকৰ বিলাপ হৰ্ষলৈ পৰিৱৰ্তন কৰিম। তেওঁবিলাকক সান্তনা দিম আৰু তেওঁবিলাকক আনন্দিত কৰি তেওঁবিলাকৰ শোক গুচাম। আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতবিলাকৰ মন তৃপ্ত কৰিম আৰু মোৰ উত্তম বস্তুৰে মোৰ প্ৰজাবিলাকৰ হেঁপাহ পলোৱা যাব। এয়ে জিহুৱাৰ বচন। অধ্যায়টোৰ 22 নম্বৰ পদটোৰ কথাখিনিলৈ মন কৰকচোন। হে বিপথগামিনী জীয়ৰী, কিমান কাল ইফাল সিফাল কৰি থাকিবা? কাৰণ জিহুৱাই পৃথিৱীত এটা নতুন কথা
সৃষ্টি কৰিলে এজনী তিৰোতাই এজনক আৱৰি ধৰিব। বহুতে ভাবে যে এই পদটোৱে কুমাৰী কন্যাৰ গৰ্ভৰ পৰা জন্ম লাভ কৰা আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ কথাকেই কৈছে। সেইটোৱেই হ'ব পাৰে, কাৰণ তাত বাদে এই পদটোৱে কালৈ আঙুলিয়াব। 31 নম্বৰ পদৰ পৰা 33 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, জিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে সেইদিনা মই ইছৰাইল বংশ আৰু জিহুদা বংশৰ সৈতে এটি নতুন নিয়ম স্থাপন কৰিম। জিহুৱাই কৈছে, মই তেওঁবিলাকৰ স্বামী থকাটো মোৰ যি নিয়মটি তেওঁলোকে ভাঙিছিল, মিছৰ দেশৰ পৰা উলিয়াই আনিবলৈ তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকৰ হাত ধৰিবৰ দিনা তেওঁবিলাকে সৈতে কৰা সেই নিয়মটি অনুসাৰে নহয়। কিন্তু জিহুৱাই কৈছে, সেই দিনৰ পাছত ইছৰাইল বংশৰ লগত মই যি নিয়ম কৰিম সেই নিয়মটি এই, মই তেওঁবিলাকৰ অন্তৰত মোৰ ব্যৱস্থা স্থাপন কৰিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম। মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব। এই 31 নম্বৰ পদৰ পৰা 33 নম্বৰ পদলৈ ঈশ্বৰে ইছৰাইলৰ 12টা ফৈদৰ সৈতে যে এটা নতুন নিয়ম স্থাপন কৰিব সেই বিষয়ে আমি পাওঁ। এই নতুন নিয়ম কেৱল বচা বচা কেইটামান ফৈদৰ বাবে নহয়, বৰং ইছৰাইল জাতিৰ আটাই 12টা ফৈদৰ বাবেই এই নতুন নিয়ম স্থাপন কৰা হ'ব। কোনোটো ফৈদেই ঈশ্বৰৰ দৃষ্টিত তাৎপৰ্যহীন নহয়। কোনো এটা ফৈদেই হেৰাই যোৱাটো তেওঁ ইচ্ছা নকৰে। এই নতুন নিয়মটো ঈশ্বৰে মোচীৰ জৰিয়তে দিয়া নিয়মতকৈ সম্পূৰ্ণ পৃথক নিয়ম হ'ব। মোচীৰ যোগেদি যি নিয়ম ঈশ্বৰে ইছৰাইল জাতিৰ বাবে দিছিল, সেই নিয়ম শিলৰ ফলিত লিখা হৈছিল। কিন্তু এই যি নতুন নিয়ম ঈশ্বৰে ইছৰাইল জাতিক দিব, সেই নতুন নিয়ম মানুহৰ হৃদয় ফলিত লিখা যাব। এই নতুন নিয়ম হৃদয়ত লিখা হোৱাৰ পাছত ঈশ্বৰে তেওঁলোকৰ পাপ অপৰাধ ক্ষমা কৰিব। ইছৰাইল জাতিৰ বাবে এইটো এটা সুন্দৰ আশাৰ কথা। এয়া হ'ব তেওঁলোকৰ বাবে জীৱন পৰিৱৰ্তনৰ এটা অভিনৱ অভিজ্ঞতা। এতিয়া আমি 34 নম্বৰ পদৰ পৰা চাব খুজিছোঁ। জিহুৱাক জানা, এই কথা কৈ তেওঁবিলাক প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াক আৰু প্ৰতিজনে নিজ নিজ ভাইক আৰু শিক্ষা নিদিব। কাৰণ জিহুৱাই কৈছে, বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব, কিয়নো মই তেওঁবিলাকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁবিলাকৰ পাপ মই আৰু নুসুঁৱৰিম। তেওঁলোকৰ পাপ ক্ষমা কৰা হ'ব। পাপৰ ক্ষমা লাভ কৰাৰ সমান আনন্দকৰ অভিজ্ঞতা আৰু একো থাকিব নোৱাৰে। সেই সুবিধা কিন্তু আজিয়েই আমি লাভ কৰিব পাৰোঁ। আজিয়েই আমি আমাৰ পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ। কাৰণ তেওঁ আমাৰ সকলো পাপৰ শাস্তি গ্ৰহণ কৰিলে ক্ৰুচৰ ওপৰত। গতিকে তেওঁত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰোঁ। ঈশ্বৰে ইছৰাইলৰ লগত থকা চুক্তিৰ কথা আকৌ দোহাৰিছে। 35 নম্বৰ পদৰ পৰা 36 নম্বৰ পদলৈকে পঢ়ি দিছোঁ, শুনিবচোন। যি জনাই দিনৰ পোহৰৰ নিমিত্তে সূৰ্য আৰু ৰাতিৰ পোহৰৰ নিমিত্তে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনাই সাগৰৰ ঢৌৱে গৰ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীবিলাকৰ জিহুৱা নামেৰে প্ৰখ্যাত হোৱা সেই জিহুৱাই এইদৰে কৈছে। জিহুৱাই কৈছে, যদি এই নিয়মবোৰ মোৰ আগৰ পৰা গুচে, তেন্তে ইছৰাইল বংশও চিৰকালৰ নিমিত্তে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ'ব। একেলগে 37 পদটো পঢ়ি দিছোঁ। জিহুৱাই এই কথা কৈছে, যদি ওপৰত আকাশমণ্ডলক জুখিব পাৰি আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ'লে ইছৰাইলে কৰা সকলো কৰ্মৰ বিষয়ে ময়ো
গোটেই ইছৰাইল বংশক দূৰ কৰিম, এইয়ে জিহুৱাৰ বচন। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইল জাতিৰ বিষয়ে যি চুক্তি কৰিব বুলি কৈছে, সেই চুক্তি কেতিয়াও সলনি নহয় আৰু কোনেও নোহোৱা কৰিব নোৱাৰে। যেনেকৈ আমি জোন বায়ুৰ ৰংটো সলনি কৰিব নোৱাৰোঁ, নাইবা ইয়াক আকাশৰ পৰা আঁতৰাই পেলাব নোৱাৰোঁ, ঠিক একেদৰে ঈশ্বৰে ইছৰাইলৰ সৈতে কৰা চুক্তিও আমি সলনি কৰিব নোৱাৰোঁ। ভৱিষ্যতে ইছৰাইল জাতিলৈ সেই শুভদিন আহি আছে। যদিও সাময়িকভাৱে তেওঁলোকে কষ্ট ভোগ কৰি আছিল, কিন্তু ভৱিষ্যতৰ সেই আশা ঈশ্বৰে তেওঁলোকক জনাই দিছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত আমাৰ বাবে যি ভৱিষ্যতৰ আশা, সেই আশাৰ বিষয়ে আপুনি বাৰু চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে ভৱিষ্যতে ইছৰাইল জাতিৰ প্ৰতি, প্ৰতিজ্ঞাৰ দেশখনৰ প্ৰতি কি কি কৰিব জিৰিমিয়াৰ যোগেৰে জনাই দিছিল। এইটো আছিল ঈশ্বৰে কৰা এটা চুক্তি। চুক্তিটো কেতিয়াও সলনি বা বাতিল কৰা নহ'ব। আমি যেনেকৈ চন্দ্ৰৰ গতিপথ সলনি কৰিব নোৱাৰোঁ বা আকাশৰ পৰা উলিয়াই আনিব নোৱাৰোঁ, ঠিক তেনেকৈ ইছৰাইলৰ সৈতে কৰা ঈশ্বৰৰ নিয়ম বা চুক্তিটো সলনি কৰিব নোৱাৰি। ঈশ্বৰে কৈছে যে এইটো এটা চিৰস্থায়ী চুক্তি। তেওঁলোকৰ ক্ষেত্ৰত ঈশ্বৰে যি কৰিম বুলি কৈছে সেয়া কৰিবই। ঈশ্বৰে তেওঁৰ নিজৰ সময়মতে, নিজৰ আঁচনি মতে সেই সকলো ৰূপায়ণ কৰিব। ইছৰাইলক আৰু তেওঁলোকৰ স্থানৰ পৰা কেতিয়াও উঘলা নাযাব বুলি ঈশ্বৰে স্পষ্টভাৱে জনাই দিছিল। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যিচুৰ হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ হাইৰে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।